আপোনালোকক স্বাগতম। আজি আমি পুলিবিলাক ডেলিভাৰী কৰিব লৈছোঁ। এইখিনি ৰজা আৰু ৰাণী দুটা জাতৰ আছে আৰু আমাৰ নাছিল বৰ্তমান দুটা জাতৰ পুলি উপলব্ধ। এইটো ৰজা আৰু এইটো ৰাণী। আৰু বৰ্তমান আপোনালোকৰ যিমান পুলি লাগিলে পাব, হাজাৰ লাখত লাগিলেও পুলি পাব, ৰজাও পাব আৰু ৰাণীও পাব আৰু দুটা জাতে পাব। আৰু এতিয়া এইখিনি আমি ডেলিভাৰী কৰিব লৈছোঁ। আমাৰ ছাবস্ক্ৰাইবাৰ এজনক লাগে, আমি দিবলৈ গৈ আছোঁ। আপোনালোকে এনেকুৱা আমাৰ ওচৰৰ আছে, বেছি ডিষ্টেঞ্চ নহয়, প্ৰায় 100 কিলোমিটাৰ দূৰৰ। আৰু সেইকাৰণে সৰু গাড়ীতে এতিয়া এনেকৈ বেছি পুলি পোৱা নাই। তেওঁ আপোনাৰ 400 পুলি কৈছিলে, 400 পুলি এনেকৈ লৈছোঁ আমি। আৰু যিসকল লাগে যোগাযোগ কৰিব। আৰু হাজাৰ যিমান লাগে আপোনাৰ পুলি, ছটা হাতী বা বুলেৰ' পিকআপতো যায়। প্ৰায় আপোনাৰ 9,000 8,000 পুলি ভোট জলকীয়া দিছোঁ আমি বুলেৰ' পিকআপত, ছটা হাতী। তো যিসকল লাগে যোগাযোগ কৰিব আৰু এনেকুৱা পুলি পাব। আৰু আগতীয়াকৈ অৰ্ডাৰ কৰিব পাৰে। যদি বেছি কোৱাণ্টিটি লাগে, লাখত লাগিলে আপোনাক আগতীয়াকৈ এডভান্স কৰিলে আমি পুলি পঠাই দিম। 1 মাহত আপোনালোকে পুলি পাই যাব। ৰজাও পাব, ৰাণীও পাব। আৰু সম্পূৰ্ণ ভিডিঅ'টো লাষ্টলৈকে চাব। আৰু এনেকুৱা যাতে পুলি আমাৰ নাছিল বৰ্তমান উপলব্ধ আৰু 12 মাহেই থাকে। আপোনালোকে যেতিয়াই বিচাৰে তেতিয়াই পুলি পাব। ধন্যবাদ। ভোট জলকীয়া পুলি আপোনালোকে বহুতে চিনি নাপায় যে ৰজাটো কোনটো, ৰাণীটো কোনটো। তো আপোনালোকক আমি সেইখিনি চিনাকি কৰাই দিম। ৰজাটো আপোনাৰ পাতটো একদম খুব মানে গছজোপা বহুত ষ্ট্ৰং আৰু পাতটো বহুত ডাঠ থাকিব আৰু অলপ ষ্টাইলিছ সিৰা থাকে। আৰু ৰাণীটো আপোনাৰ পাতবিলাক খুব নৰম আৰু চিম্পুল থাকে, একদম লুহুকীয়া পুলিটো, একদম বিৰাট নৰম পুলি। পাতবিলাকো বহুত শ্লাইট কোমল কোমল পাত থাকে। আৰু আপোনালোকে দেখিয়ে পাব। আৰু প্ৰডাকশ্যনৰ ক্ষেত্ৰতো কৈ দিওঁ, ৰাণীটো আপোনাৰ 2 ইঞ্চি হ'ব আৰু ৰজাটো আপোনাৰ 4 ইঞ্চি হয়। আৰু ৰজাটো কিদৰে খেতি কৰিব লাগিব, কেনেকৈ জ্বলাটো আহিব লাগিব, তাৰ কাৰণে আপোনালোকক আমি গোটেইখিনি প্ৰতিপাল জনাই দিম, কিদৰে জলকীয়াটো জ্বলা কৰিব পাৰি। আৰু বৰ্তমান আমি ৰেডি হৈছোঁ, এতিয়া আমি যাম পুলিখিনি লৈ গৈ আছোঁ আমাৰ ছাবস্ক্ৰাইবাৰৰ তাত। আমি কিদৰে সাৰ লৈছোঁ, কি মেডিচিন লৈছোঁ, সেইখিনিও আপোনালোকক দেখাম। এইখিনি আপোনাৰ মাটিটো বহুত কঠুৱা মাটি বস্তাত লগাই আছে, সেইকাৰণে আমি কক'পিট লৈছোঁ। আৰু এইফালে কেঁচুসাৰ আৰু কিছুমান মেডিচিন আছে প্ৰতিটো ষ্টেজলৈকে, একদম প্ৰডাকশ্যন ছিঙালৈকে, হাৰ্ভেষ্ট কৰালৈকে গোটেইখিনি মেডিচিন হ'ব। পুলি ৰোৱা দিনাখনৰ পৰা যিখিনি দিয়া হ'ব একদম আপটো আপোনাৰ হাৰ্ভেষ্ট কৰালৈকে গোটেইখিনি মেডিচিন আমি তেওঁৰ কাৰণে লৈছোঁ। তেওঁ আমাক গোটেইখিনি বস্তু ল'ব দিছিল, কাৰণ আগৰ পৰা তেওঁ বিফল হৈছিলে। কিছুমান বেলেগ নাৰ্চাৰীৰ পৰা পুলি লোৱাৰ কাৰণে তেওঁলোকে অলপ অসুবিধাৰ সন্মুখীন হ'ল, কোনো গুৰুত্ব নিদিলে বোলে আগৰ নাৰ্চাৰী। তো সেইকাৰণে আমি আহিছোঁ আৰু আহি পালোহি। এতিয়া আমি পুলিখিনি লৈ আহিছোঁ, বাইদেৱে যোগাৰ কৰিছে। আৰু এইখিনি পুলি তেওঁলোকৰ ঠেলাতে আমি তেওঁলোকৰ এই পুলি ৰোৱা জেগালৈকে আনিছোঁ। এইখিনি পুলি আমাৰ ৰজা জাতৰ। তেওঁ সুধিছোঁ আৰু ৰাণী লাগে নে ৰজা, তেওঁ ৰজা বুলি কোৱাৰ কাৰণে আমি ৰজা পুলিখিনি আনি দিছোঁ। আৰু বৰ্তমান এতিয়া আমি জেগাবিলাক দেখাই আছোঁ, আপোনালোকক এতিয়া দেখাম। তেওঁক আমি শিকাই থৈ যাম এতিয়া কিদৰে পুলিটো ৰুব, কি কৰিব, গোটেইখিনি কথা আমি তেওঁক জনাই থৈ যাম। আৰু আহক ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া লাষ্টলৈকে। নমস্কাৰ, জ্ঞানদীপ লাইফষ্টাইল চেনেলত আপোনালোকক স্বাগতম। আজি আপোনাৰ আমি আহিছিলোঁ আমাৰ এই ওচৰৰ দাদা এজন। তেওঁ এনেকৈ ভোট জলকীয়া খেতি বস্তাত কৰিছে, আগৰবাৰো কৰিছিল, কিছুমান ক্ষেত্ৰত বিফলতা হৈছিলে। আৰু বৰ্তমান আমাৰ জ্ঞানদীপ লাইফষ্টাইল চেনেলৰ থ্ৰু দি তেওঁ আমাক ফোন কৰাৰ কাৰণে আমাৰ নাৰ্চাৰীৰ পৰা পুলি আনিছোঁ। পুলিখিনি অকণ দেখাই দিব। আমি আপোনাৰ পুলিখিনি আনিছোঁ আৰু পুলিখিনি দাদাক দিছোঁ, লগতে সাৰ ভিটামিনখিনিও দিলোঁ। সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাব, কিদৰে দাদাই ৰুইছে বা আমি কেনেকৈ গাইড কৰিছোঁ। সম্পূৰ্ণ ভিডিঅ'টো লাষ্টলৈকে চাব, তেতিয়া আপোনালোকে গম পাব কি কি বস্তু দি কেনেকৈ কৰিলে আপোনালোকে সেই ফলখিনি পাব। আৰু ইয়াৰ নেক্সট আমি 1 মাহ 2 মাহ বাকীখিনি ভিডিঅ' আমি কৰিবলৈ চেষ্টা কৰিম বাইদেউৰ থ্ৰু দি যোগাযোগ কৰি। আৰু ইয়াত ফল কেনেকুৱা হৈছে সেইখিনিলৈকে আমি আপোনালোকক দেখাম। আমাৰ লগত মানে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু সম্পূৰ্ণ ভিডিঅ'টো লাষ্টলৈকে চাব আপোনালোকে। আৰু ধন্যবাদ। এইটো আপুনি 15 ইঞ্চি কৰিব। এই বেগটো মানে এই যিমান বেগ আছে প্ৰতিটো 15 ইঞ্চি স্কেল ল'ব। 1 ফুট 12 ইঞ্চি আৰু প্লাছ 3 ইঞ্চি। 15 ইঞ্চি ল'লে কি হ'ব, শিপাটো 1 ফুট যাবই, 1 ফুট এটা মিনিমাম যাব লাগিব। সেইকাৰণে আপুনি বস্তুটো মিনিমাম তাক অলপ তলৰ এনভাইৰনমেণ্টটো ঠিক থাকিবৰ কাৰণে, মানে কি কানেকশ্যনটো কানেক্টিভিটিটো থাকিবৰ কাৰণে আপুনি 15 ইঞ্চি কৰিব। চব 15 ইঞ্চি মাটি ফ্লাপ কৰি দিব। ইয়াতো পুৰা গুৰি কৰি থৈ আছে, তললৈকে গুৰি আছে নে? তললৈকে আছে ন? তেনেহ'লে ভাল কৰিলে। এইটো ঢিলা যিমান হ'ব সিমান অতি সোনকালে পুলিটো ৰোৱাৰ লগে লগে মাটিটো ধৰিব পাৰিব। আৰু প্ৰথম এটা কাম কৰিব, এই বস্তুটো এইটো হৈছে কক'পিট। মই বেছি অনা নাই, মানে এইটো পানীত দিলে ফুলি যায়, পানীতে ফুলি যায়। মই দেখাই দিওঁ আপোনাক, দেখাই দিওঁ। আপুনি পানী সেইটো আনকচোন। এই পানী মগটো দিয়া, এইটো নাৰিকলৰ গুড়া হয়, 5 কেজি ব্লক। এইটো 5 কেজি ব্লক। এইটো আপুনি গমেই পাইছে, নাৰ্চাৰীবিলাকত আমাৰ এইটোৱে লাগে। পানী অলপ দিলে হ'ব, বেছি নালাগে। কটাৰী লাগিব না? মই এটা পুলি ৰুই দি থৈ যাম বাৰু। থেংক ইউ। প্ৰথম পুলিটো আপুনি ৰুৱ। এইখিনি আপোনাৰ এতিয়া এইটো ৰুব অলপ ওখই আছে, এইটো 1 ফুট হ'বই। মাটিত নাই বহাব লাগিব, মাটি কম নহ'ব। এইবিলাকতো একেবাৰে নহ'ব, এইবিলাকত আপুনি প্ৰডাকশ্যনেই নাপাব। আমি এতিয়া আপুনি এইটো বস্তু অলপ কটাৰী চটাৰী লৈ ল'ব। এইটো আনিম নেকি কটাৰীখন? নালাগে, হ'ব। মই এইখিনি দেখাই দিছোঁ। কম কম কৰিব লাগিব পৰিমাণটো। পানীৰ অকণমান দি থ'লে ই ফুলি যাব গোটেইটো। কাটি দি থ'লে হ'ব নেকি? দি থ'লে ডাঙৰ তুমি চৰিয়া বা টৌত দি থ'ব। মানে এইটো 2-3 ভাগ মানে এনেকুৱা ডাঙৰ গামলাত এইটো পানী বস্তুটো ফুলি যায় যে, পুৰা ফুলি যায়। পানী আৰু ল'ব লাগিব।
তিয়াই থৈ দিব তিয়াই থোৱাৰ লগে লগে বস্তু অট'মেটিক এইটো যিমান আছিল এই 5 ভাগ হৈ যাব আৰু ফুলি এইটো যাব দি দেচোন এই 5 কেজি মানে এনেকুৱা 5 ভাগ এতিয়াতো আমি ৰুমে এইবিলাক অলপ ৰুম তিয়াই দিওঁ নেকি অলপ ইয়াৰ ৰুবই ন আমি ৰুমে এইটো গোটেইটো তিয়াই দিওঁ এই ব্লকটোৱে তিয়াই দিওঁ 5 কেজি সেইটো তিয়ালে বেছি কম এইটো থৈ দিলেতো একো বেয়া নহয় একোৱে নহয় এইটো নাৰিকলৰ ফেক্টৰীত বনাই এইটো ফাইবাৰ কোকোপিট বুলি কয় এইটো আৰু নাৰিকলৰ গুড়াটো দি কয় ধুনা যিটো আমাৰ হেৰি হয় নাৰিকলৰ বাকলি জ্বলা বাকলিটো যিটো ভিতৰৰ ফুৰফুৰীয়াখিনি এইখিনি ফেক্টৰীত হেৰি কৰে এইখিনি আপোনাৰ ফুলি গ'ল এইবিলাক এইখিনি আছে এনেকৈ আপোনালোকে লৈ ল'ব বেছি নালাগে এটা পুলি ইমানকণ ল'লেই হ'ল এই মাটিখিনি এইটো সৈতে আপোনালোকে এনেকৈ মিক্স কৰি ল'ব ৰক্তিম ভিৰৰ ওচৰৰ দেখাব এইটো ভালদৰে মিলাই ল'ব এনেকৈ এইটো অলপ সময় থাকিব লাগে মই দেখাই দিছো পাছত তিয়াই ল'ব এইটো এইদৰে মিলাই ল'ব এইটো আপুনি এইটো এনেকে ল'ব এইটো আমিতো এনেকে ফালি দিব পাৰে ডাইৰেক্ট আজি বাৰু ফালিয়ে দেখাওঁ কিন্তু এনেই হেৰি কৰিব লাগে আমি বেলেগকে ওলাওঁ মানে পুলিটো আকৌ ৰিচাইকেল কৰোঁ আমি পেকেটটো আকৌ আমি কিয় পচাব পাৰোঁ যে খালাটো এইখিনি আপোনাৰ ঘাই শিপা দেখিছে শিপাবিলাক এই শিপাখিনিয়ে এতিয়া এই মাটিখিনিক এডপ্ট কৰি ল'লে কিন্তু ইয়াক আকৌ এডপ্ট কৰিব লাগিলে ইয়াক এডপ্ট কৰিবৰ কাৰণে আপুনি এতিয়া প্ৰথম অৱস্থাতটো কোকোপিটটো আমি দিছোৱে আৰু লগত আপুনি কেঁচু সাৰ মই আনিছো সেয়া অকণ দিব লাগিব কেঁচুৱে ডাইৰেক্ট কেঁচু লিটিংটো মানে ৱৰ্ম হেৰিটো আৰু ডাংটো আৰু এইটো কেঁচুৱে লেটিং কৰাটো এইটো কেঁচু এচিডা ফটিডা আপুনি নেটত মাৰিব পাৰে নামটো হৈছে এচিডা ফটিডা এইটো চাইণ্টিষ্টবিলাকে ডেভেলপ কৰিছে এগ্ৰিকালচাৰ মানে ইয়াতে ইমান জাবৰ আছে অলপ যদি এইটো লোকেল কেঁচুটো লোকেলটো 3 ফুট তললৈকে নাযায় সি ওপৰা ওপৰিকে খায় সি 3 ফুট তললৈকে খাব সেইকাৰণে টেংকবিলাক বনাই ভাৰ্মি কম্প'ষ্টৰ 3 ফুট হেৰিকে আৰু এইটো যেতিয়া তাত দিব লাগিব মই দেখাম আপুনি এতিয়া হেৰি কৰিব মোক মাটিটো আৰু ঢিলা কৰিব তেতিয়া এইটো কাৰণে এতিয়া ইয়াৰ শিপাখিনি অতি সোনকালে যাব মানে পাৰিব মাটিটো এইদৰে আপুনি মিক্স কৰি ল'লে মিক্স কৰি লোৱাৰ পাছত অকণমান তললৈকে মিক্স কৰিব মানে ধৰি লওক এইটো পুলি এইখিনি আছে আপোনাৰ ধৰ 4 ইঞ্চি 6 ইঞ্চি এটা তললৈকে আপুনি এইখিনি মিলাই ল'ব মিলাই ল'ব আৰু অলৰেডি আপুনি মাটিটো গুড়ি কৰি থোৱাই আছে এতিয়া আপুনি ইয়াত এইখিনি মিলোৱাৰ পাছত পুলিটো এইদৰে ল'ব পুলিটো একেবাৰে তলত ৰুব নালাগে পুলিটো আপুনি মিনিমাম আপুনি অকণমান দ কৰিব লাগিব ইয়াত আপোনাৰ এইটো টাইট হৈ আছে ইমানটো লগালে হ'ল ইমানটো দিলে আৰু যিখিনি ফুৰফুৰীয়া হেৰি আছিলে সেইখিনিও পাই গ'ল বেছি টিপি দিব নালাগে ঢিলাকৈ ৰাখিব বস্তুবিলাক ইমানটো মানে আপোনাৰ মাটি লেভেল যিমান আছিল ইয়াৰ লেভেলটো সিমানেই আহিল আৰু মাটিখিনি তললৈ গুচি গ'ল শিপা যিখিনি মাটি আপোনাৰ এইখিনি এনেকৈ ৰুলে আৰু এতিয়া এই কোকোপিট আৰু কেঁচু সাৰে এই যে তলত ৰুই দিলে শিপাটো যাবলৈ অতি সোনকালে সহায় কৰিব শিপাটোৱে অতি সোনকালে যাবলৈ বিচাৰিব এই ইহঁতৰ কাৰণে ইহঁতে মাটিটো তাই ইহঁতৰ 45 দিন 50 দিন 50 দিন মানে কাৰণ ফুটি ওলাওঁতে 17 দিন লাগিল 18 দিন লাগিল ঠাণ্ডাৰ কাৰণে অলপ লেট হৈছিলে আপোনাৰ এতিয়া আপোনাৰ ইয়াত প্ৰায় এইখিনি আপোনাৰ ধৰি লওক 1 মাহৰ হৈছে আৰু মানে 1 মাহ ওচৰা-ওচৰি পুলি মানে ইয়াৰ জন্ম পৰা পুলিটো এনে গুটি দিয়া আপোনাৰ 15 দিন এটা ধৰক 14 দিন 17 দিন এটা বেছি আছিল আপোনাৰ এইখিনি এনেকৈ লগালে এতিয়া 1 নম্বৰ কথা আহিল আপোনাৰ এতিয়া এই শিপাটো সবল মানে শিপাটো ভাল হৈ থাকিব লাগিব শিপাটো যদি আপোনাৰ ভাল হৈ থাকিব লাগে তেতিয়াহ'লে আপুনি ৰুটেক্সটো দিব লাগিব তেতিয়া শিপাটো আপোনাৰ পচি নাযাব শিপাটো গেলি নাযাব আৰু শিপাটো অতি সোনকালে দূৰলৈ যাব বিচাৰিব যিমান অতি সোনকালে দূৰলৈ যাব বা শিপাটো আগবাঢ়িব ই জীয়াই থাকিব ই বৃদ্ধি হ'ব কাৰণ শিপাটো হৈছে মেইন আপোনাৰ চ'ৰ্চ যাৰ থ্ৰুদি সি খানা আহাৰ মানে খাদ্যখিনি সংগ্ৰহ কৰে তো সেইটো কাৰণে আপুনি ৰুটেক্সটো বা আপুনি ধৰক এপল ল'ব পাৰে ইয়াৰ পৰা আপুনি 3 গ্ৰাম এটা ল'ব লাগিব 3.5 গ্ৰাম এটা ল'ব লাগিব 3.5 গ্ৰাম লৈ মই দেখাই দিছোঁ আপোনাক এতিয়া 4 গ্ৰামকে এটা পুলি হ'লে পানীটো লাগিব আপোনাৰ হেৰিকে 4 গ্ৰামকে 1 লিটাৰ দিব নোৱাৰে মানে ভোট জলকীয়া পুলি 1 লিটাৰ পানী দিলে বহুত অভাৰ পানী হৈ যাব নহয় 4 গ্ৰাম কিমান পানীত মিক্স কৰিব লাগিব আপুনি হেৰি কৰিব ভোট জলকীয়াত কম পানী দিব লাগে যে এপোৱা পানী ল'লেই হ'ল 4 গ্ৰাম 250 গ্ৰাম পানী মানে পানীটো আপোনাৰ এপোৱা পানীত 4 গ্ৰাম মিলালেই হ'ল মানে এটা কাৰণে ভোট জলকীয়া পুলিটোত আপুনি অধিক পানী দিব নোৱাৰে অধিক স্প্ৰে কৰিব নোৱাৰে অধিক মানে 1 লিটাৰ পানীটো অভাৰ হৈ যাব ইয়াৰ কাৰণে পুলিটো সৰু আছে যে ডাঙৰ হ'লে পাৰিব ডাঙৰ হ'লে গছজোপাও ডাঙৰ তেতিয়া বেছিকৈ স্প্ৰে কৰিব পাৰিব কিন্তু এইটো আপুনি হেৰি কৰিব 4 গ্ৰামত এপোৱা পানীত
এপোৱাত 4 গ্ৰাম হলে আপোনাৰ হেৰি 4 গুণ 16 গ্ৰাম 1 লিটাৰ 16 গ্ৰামত আপুনি 1 লিটাৰ পানী ল'ব লাগিব আৰু সেইটো হিচাপে আপোনাৰ ইয়াত হেৰি হ'ব আপুনি 4 ইনটু আপোনাৰ হেৰি পুলি আছে আপোনাৰ আঢ়ৈশ পুলি প্ৰায় হেৰিয়ে লাগিব দেখোন আপোনাৰ এপোৱাকে আছেতো 2.5 ইনটু আপোনাৰ হেৰি 250 মানে 72 লিটাৰ পানী লাগিব 72 লিটাৰ পানী লাগিব 62 লিটাৰ পানীত এই গোটেই পেকেট মিলাই দিব পাৰিব আৰু গোটেইখিনি পুলি কাৰণে হৈ যাব ন সেইটো হৈছে আপোনাৰ 60 এইটো লিখি লওক লাগিলে 62 পাছত দৰকাৰ নাই এটা কাৰণে নালাগে কাৰণ ই এতিয়া আৰম্ভণিত মাটিখিনি মানে কি শিপাটো গেলি যাব নহ'ব এতিয়া যে আমি ৰুলো চুলো তাত মানে আমাৰ হাতৰ স্পৰ্শৰ পৰা বেমাৰ আহি যায় সেইবিলাকৰ কাৰণে আপোনাৰ ই বেমাৰটো গেলিব নিদিব শিপাটো অতি সোনকালে যাবলৈ দিব আৰু মাটিটোত মানে সি এডব হ'ব তো সেইটো কাৰণে মানে ইয়াত অনলি শিপাৰ কামহে কৰে ইয়াত দেখিছে আপুনি বিভিন্ন ধৰণৰ এইবিলাক কিবা কম্পজিশ্যন থাকে নিউট্ৰিশ্যন ইয়াত এইখিনি মানে শিপাটোৰ কাৰণে সহায় কৰে পাৰ প্লেন 4 গ্ৰাম আৰু 2.5 4 গ্ৰাম ন পাৰ প্লেন 4 গ্ৰাম ল'ব আৰু ইয়াত পানী ল'ব পানীটো এপোৱা 0.250 লিখিলে হ'ল আৰু লিটাৰটোত কৈ দিব এপোৱা লিখিলে হ'ল এপোৱা সেই হিচাপে আপোনাৰ 250 পুলি আছে আৰু 4 গ্ৰামকে হ'লে 0.2 গ্ৰাম ন 0.50 মানে এইটো হেৰি আপুনি এপোৱা বুলি লিখিলে হ'ল অকণমান গোৱাল পানী লিখিলে হ'ল 1 লিটাৰ কৈ দিয়কচোন হিচাপটো হেৰি কৰিলে 1 লিটাৰ কিমান হ'ব 1 লিটাৰত আপোনাৰ 4 গ্ৰামকে আহিব এটা পুলি 16 গ্ৰাম আহিব 1 লিটাৰ পানী 16 গ্ৰাম ন মিলাব লাগিব মানে আপোনাৰ এটা সহজ কৈছো 1 কেজি পেকেটটো 1 কেজি পেকেটটো 62 হৈ গ'ল দিয়া নহ'লে 62 হ'লেও কথা নাই আৰু যদি 62 হয় কথা নাই লিটাৰ লাগিব ন গোটেই পেকেট 1 কেজি গোটেই পেকেটত দি পুলিটো যেতিয়া আপুনি ৰুব তেতিয়া আপুনি তাত এইটো স্প্ৰে কৰিব বস্তুটো স্প্ৰে কৰিব কাৰণ ডাইৰেক্ট পানী ঢালি দিলোঁ ৰোৱাৰ পিছত এইটো যদি আপুনি স্প্ৰে নকৰে সেইটো চলিব কাৰণ এইটো অনলি শিপাত যাব যে মইতো দিয়ে দেখাই দিব পাৰিম বাৰু এইটো মগত লৈ গুৰিত ঢালি দিলে অকল গাত দিব নালাগে স্প্ৰে কৰিলেও কথা নাই মই দি দিম কটাই এখন দিয়কচোন বাৰু এইটো হেৰি কৰচোন ইয়াত ঢালি দিব লাগে ইয়াত স্প্ৰে নকৰিলেও হ'ব ইয়াত দিয়া এটা বেলেগ আছে এইটো মই দি আছো অনলি শিপা এইটো গাত নিদিলেও হ'ব অনলি গুৰি দিব মানে কিছুমানে গাত স্প্ৰে কৰি দিয়ে সেইটো কোনো সমস্যা নাই গাত পৰিলেও ধৰ একো এফেক্ট নহয় কিন্তু আপুনি এইটো মগেতে দেখাই মই ইয়াতে দেখাই দিওঁ অকণমান এইটোতে দিব পাৰি 4 গ্ৰামটো তেনেকে মানে বহুতে কম হ'ব পানী আনি দিব লাগিব ন একেবাৰে অকণমান নাম মাত্ৰ পৰিছে 4 গ্ৰাম মানে বেছি নহয় এইকণে মানে শিপাটোক যাবলৈ দিব বেমাৰ নকৰিব গেলিব নিদিব শিপাটো শিপা সবল কৰিব শিপাটো সবল হয় মানুহে নাজানে এইবিলাকৰ কাৰণে মানুহৰ ফাৰ্মত কি হয় পুলিটো ৰোৱাৰ পাছত পুলি ধেৰ মৰি যায় এইটো শিপাটোৰ কথা গুৰুত্ব নিদিয়ে এটা পুলি কাৰণে হৈ যায় এইটো 250 পুলিৰ কাৰণে দিছে চব লাগে ইহঁতকো সেনেকুৱাই লাগে একদম লগতে গলি যায় বেছি সময় হেৰি কৰিব নালাগে পানীটো আপুনি এপোৱা ল'লেই হ'ল বেছি নালাগে অকণমান গুৰি ল'ব এইটো সম্পূৰ্ণ গুলি নাযায় অলপ গোটা হৈ থাকে কেইদিনমানৰ পৰা কি মাটিত এনেই এবজৰ্ব হৈ যাব কেইদিনমানৰ পাছত এইটো পুলিটো ৰোৱা হ'লে এতিয়া আমি তলত দি দিলোঁ অকল এইটো শিপাত দিব এই পানীকণেই হ'ব আৰু কোনো পানী নিদিব এইটোৱে হৈ যাব আপুনি ৰোৱাৰ পাছত ভোট জলকীয়া পুলিটো আপুনি নিদিব 2 দিনৰ মূৰে 3 দিনৰ মূৰতহে দিব 2 দিনৰ মূৰতহে দিব 2 দিনৰ মূৰত দিব কাৰণ এতিয়া অলৰেডি এইখিনি পুলি ভিজি আছে যে সেইটো এনেকৈ দি দিলে আপোনাৰ এইটো হৈ গ'ল প্লেণ্টেশ্যনটো হৈ গ'ল এতিয়া এটা কণ্ডিশ্যন আছে এই বস্তুটো এইটো মানে আমি শিপাৰ কাৰণে কাম কৰিলোঁ এতিয়া আমি বুজিলোঁ যে এই পুলিটোৱে পেকেটটো গ্ৰহণ কৰিব মানে ল'ব আৰু ধুনীয়াকৈ শিপাটো যাব সি ওপৰলৈ উঠিব
এতিয়া এটা কথা আমি যেতিয়া ৰোৱা সময়ত ইয়াক চুলো ইয়াক স্পৰ্শ কৰিলো আমাৰ পৰাও কিছুমান বেক্টেৰিয়া ভাইৰাছ লাগি ইয়াৰ পাতটো কলা পৰি যাব কিবা হ'ব বিভিন্ন ধৰণৰ সমস্যা হ'ব পাৰে পুলিটো ৰোৱাৰ পাছত সেইকাৰণে এই চাফ বুলি এটা মেডিচিন আহে ফাংগিচাইড আমাৰ পৰা কিছুমান ফাংগাছ লাগি যাব পাৰে আমি যে চুলো কৰিলো ইয়াক ৰুলো সেইকাৰণে আপুনি এইটো স্প্ৰে কৰিব লাগে এইটো আপুনি এটা কাম কৰিব এইটো আপোনাৰ 100 গ্ৰামৰ পেকেট আছে এইটো 100 গ্ৰামৰ পেকেটটো আপুনি হেৰি কৰিব এইটো এটা পৰিমাণ আছে ইয়াত লিখা থাকে এইটো পেকেটত লিখা আছে আপুনি পঢ়ি চাব পাৰিব লিখা থাকে বেগটো কেতিয়াবা বুজি নাপালে ইয়াত আপোনাৰ লিখা থাকে কিমান লিটাৰ পানীত কিমান এনেকৈও চাব পাৰে কিন্তু ভোট জলকীয়াৰ পৰিমাণটো কম হয় পানীটো কম দিব লাগে আপুনি এইটো এটা কাম কৰিব একেলগে আপুনি এইটো ধৰি লওক ভোট জলকীয়া পুলি হেৰি আছেতো প্ৰায় ধৰি লওক 20 লিটাৰ পানী এটাত বা 20 লিটাৰ পানী এটাত 100 গ্ৰামটো আপুনি 20 লিটাৰ পানী এটাত লৈ প্ৰতিটো পুলিটো দি দিলে হয় স্প্ৰে কৰি দিলে এটা পুলিত আপোনাৰ হেৰি মানকৈ আহিব কম আহিব আৰু এটা পুলিত আপোনাৰ আধা গ্ৰাম মানকৈ আহিব বিৰাট কম আহিব মই অকণমান কৰি দিওঁ আৰু এনেকৈ পৰিমাণে অকণমান লৈ ল'ব বেছি নালাগে এইটো কিন্তু স্প্ৰে কৰিব লাগে না গোটেইটো মিলাই স্প্ৰে কৰিলে ভাল হ'ব এইটো দুই মানে স্প্ৰেটো কৰিব লাগিব এইটো কেতিয়া দিব লাগিব এইটো এতিয়াই দিব লাগিব সেইটো এতিয়া দিব লাগিব আমাৰ লগে লগে আমি যে চুলু কৰিলো আমাৰ পৰা বীজাণুবিলাক বুজি পালে এই বটলটো আনকচোন এনেকে হেৰি কৰি ল'লে ভাল হ'ব নেকি প্লাষ্টিক বটলটো খপটো ফুটাই কেনে এইটো আপুনি অলপ লৈ ল'ব বেয়া এই হেৰি পানী বটল এটা লৈ আছে এইটো এতিয়া এটা কথা আপোনাৰ আপুনি কথাটো বুজি পালে নে শিপাৰ কাৰণে যিটো হ'ল চাওকচোন পাৰে নেকি আমি নোৱাৰিলো এইখন এয়া ন চুপাটো ক'ৰবাত হেৰি হৈ আছে নহ'লে বেয়া নহয় যাৰ হাতত যিটো কাম সেইটো হাৱাটো দিলেহে হ'ব আমি খুচিলোহে একোৱে নহ'লে লেডিছৰ কাৰণে মানে এইটো 25 লিটাৰ পানীত গোটেইখিনি মিলাই লওক 25 লিটাৰ নালাগে ভোট জলকীয়া কম আছেতো 250 আছে 25 লিটাৰ ন 25 লিটাৰ পানী মিলাই ল'ব মিলাই স্প্ৰে কৰি দিব প্ৰথম আপুনি শিপাৰ কামখিনি আমি কৰা হ'ল শিপাটোৰ পাছত এতিয়া আমি হেৰি কৰিম আপোনাৰ এই যে পুলিটো চুলো তাত যে ফাংগাছটো লাগিব পাতটো কলা পৰি যাব সেইটো কাৰণে সেই পুলিটো নমৰিবৰ কাৰণে এইটো ওপৰৰ ট্ৰিটমেণ্ট তলৰ ট্ৰিটমেণ্টখিনি গমেই পাই গ'ল আপোনালোকে তলৰ ট্ৰিটমেণ্টটো মানে সেইখিনিতে হৈ গ'ল ষ্টাৰ্টিং আপোনাৰ কোকোপিট কেঁচুসাৰ দি পেলাই মাটিটো লৰাই কৰি পুলিটো ৰুই দিলোঁ ৰুই দিয়াৰ পাছত আমি সেই ৰুটেক্সটো ল'লোঁ ৰুটেক্সটো কাম হৈছে আপোনাৰ পুলিটো শিপাটো অকল শিপাত কাম কৰিব শিপাটো পচিব নিদিব শিপাটো দূৰলৈ যাব দিব আৰু শিপাটোক শক্তি দিব সেইকাৰণে শিপাটো থাকিলেহে গছজোপা ওপৰখিনি থাকিব মেইন গুৰিটো তো সেইকাৰণে এইটো বৰ নেচেচেৰী এইটো মই পৰিমাণটো লিখি দিলোঁ নেকি ন দিলোঁ নেক্সট আহিল আপোনাৰ এতিয়া যে আমি পুলিটো চুলোঁ চোৱাৰ ফলত ওপৰত পাতবিলাক কলা পৰিব ফাংগাছ লাগিব তো ফাংগাছৰ কাৰণে আমি চাফটো ইউজ কৰোঁ আৰু বহুত ধৰণৰ কোম্পানী আছে কিন্তু আমি নাৰ্চাৰীত এইটো ইউজ কৰোঁ আমাৰ এইটো বৰ দৰকাৰী মানে এতিয়া নেক্সট আপোনাৰ পুলিটো যাতে ফাংগাছ লাগি আমাৰ হাত লাগি স্পৰ্শ হ'ল যে এতিয়া যাতে আমাৰ পৰা লগা বেমাৰ বা বাহিৰা ওপৰুৱা এইবিলাক ই কাটি দিয়ে কিন্তু ৰোৱাৰ পাছত যদি এইটো এইখিনি কৰিবই আপুনি মানে এইটো চিষ্টেমত কৰিলে হ'ল আপুনি পুলিটো অলপ আমি চুব নালাগে আৰু ইয়াক এনেকৈ চাৰিওফালৰ পৰা এইটো স্প্ৰে কৰি থৈ দিব আপুনি পুলিটো ৰোৱাৰ পাছত এনেকৈ স্প্ৰে কৰি দিব পানী কম ল'ব দেই সদায় মই আপোনাক পৰিমাণটো দি দিছোঁ নেকি চাওক পৰিমাণটো কম কৰি লাগিলে 25 লিটাৰ নকৰিব এইটো 20 লিটাৰ কৰিম 20 লিটাৰ 250 পুলি হয় আপোনাৰ 20 লিটাৰত হৈ যাব গোটেইখিনি কাৰণে অলপ অলপকৈ স্প্ৰে কৰি ল'লে আৰু এইটো পাইপটো চাই ল'ব সদায় তই পুলিটো পালেই হ'ল আৰু ফাংগাছ বাছ এইটো ইয়াৰ কাম হৈ গৈছে আৰু বৰ্তমান এতিয়া আপুনি ৰুলে এতিয়াও কাম কিন্তু শেষ হোৱা নাই আৰম্ভণি ষ্টেজটো হ'ল এতিয়াতো আপুনি এনেকৈ লগোৱা হ'ল আৰু এনেকৈ চব থৈ দিছে এতিয়াতো আপুনি পানীটো 3 দিন দুদিনৰ মূৰে ধৰ অকণ স্প্ৰে কৰিব এইটোতে স্প্ৰে কৰি দিয়া হ'লতো 3 দিনলৈকেতো নিদিবই পানী 4 নম্বৰ দিনাখন দিব লাগিব তাৰপিছত আপুনি ধৰ পুলিটো ধৰ হেৰিদিনমান হ'ল আপোনাৰ ধৰক ভাবিছে গছজোপা অলপ ওখ হ'ব লাগে সবল হ'ব লাগে সেইটো এটা কথা আহিলে গছজোপা ওখ আৰু সবল কৰিব লাগিল সেইকাৰণে আপুনি মাইক্ৰ' নিউট্ৰিশ্যনটো স্প্ৰে কৰিব লাগিব সেইটো দিব লাগিব আপোনাৰ আজি প্ৰথম দিনাখন ৰুইছেতো নেক্সট আপুনি 15 দিনাখন এইটো স্প্ৰে কৰিব লাগিব এইটো টাটা কোম্পানী আহে টাটা কোম্পানী আপোনাৰ মাইক্ৰ' নিউট্ৰিশ্যন এইটো আপোনাৰ এপেকেটে আনিছোঁ 250 পুলিৰ কাৰণে ইমান নালাগে এইটো আপুনি সেই তেনেকৈ 25 লিটাৰ পানী লৈ যাব এইটো আপুনি অকণ হেৰি ল'ব লাগিব কম ল'ব লাগিব পানীটো এইটো এইটো আধা লিটাৰ যে এইটো হৈছে টাটা পেচিল মাইক্ৰ' নিউট্ৰিশ্যন বুলি কয় মাইক্ৰ' নিউট্ৰিশ্যন হয় মানে বিভিন্ন ধৰণৰ নিউট্ৰিশ্যন ডেফিচিয়েঞ্চি হ'ব পাৰে কিছুমান গছ সৰু হৈ যাব পাৰে কিছুমান গছ যে বাঢ়া নাই কিয় এনেকুৱা কিছুমান কুৱেশ্যন আহে তো সেইটো কাম কৰিব বোলে ই দেখোন এইকেইটা নহ'ল এইকেইটা কিয় হ'ল
এনেকুৱা যে হয় মানুহৰ ৰোলে বোলে এইখিনি কিয় হোৱা নাই সেইখিনি কিয় হয় দিব লাগে এইটো আপুনি হেৰি কৰক এইটো আপুনি 250 পুলি হিচাপ কৰি আছো আপোনাক এইখিনি আপুনি হেৰি কৰিব আধা কেজি আছেতো আধা কেজি আপোনাৰ এটা পুলিত এইটো 500 গ্ৰাম আছেতো 2 গ্ৰামকে হ'লে আপোনাৰ হেৰি হৈ যাব 2 গ্ৰামকে হ'লে 250 পুলিৰ কাৰণে হয় এটা পুলিত এপোৱা পানীত আপুনি হেৰি লিখিলে হয় 10 লিটাৰ লিখি দিয়ক 10 লিটাৰত আপুনি এই দুটা পেকেটটো গুণ দিব নাই একো নাই তথাপিও ফোন কৰিব পাৰিব একো নাই কথা নাই বাৰু মানে মই থাকো না প্ৰাইচ ফুলটো আপুনি মাটিটো ঠিকে আছে মাটিটো মই ঠিকে আছে সেইটো মিলাই ল'ব প্ৰথম আপুনি হেৰি কৰক মই মাটিটো মিলাই ল'ম আৰু এইটো মানে খালি কোকোপিটটো ল'ব এইটো ন এইটো তাত দি দিওঁ ওপৰত অকণ মানে পানীটো নিদিব অকল নাৰিকলৰ এইটো হ'ব অকণ পানী থাকক একো নহয় এনে চাকি পেলাই যিটো উঠিছে আৰু বাছ আৰু নিদিব বেছি নিদিব কাৰণ 250 পুলি হিচাপত একো নিদিব পানী নিদিব নহয় এইটো সানি দিওঁ ৰ'ব লগত এইটো দি লওক এইটো এমুঠি দুয়োটা এমুঠি দিয়ক হৈ যাব ন অকণ দিয়ক মানে কম বেছি হৈছে মানে 250 পুলি হিচাপত আনিছো যে হৈ যাব ইমানেই ল'ব বেছি নল'ব এতিয়া গৈ তললৈকে মিলাব 6 ইঞ্চিলৈকে মিলাব এইটো 6 ইঞ্চিলৈকে মিলাব 6 ইঞ্চি মানে মধ্যত সদায় মধ্যত মিলাব য'ত পুলিটো ৰোৱা হ'ব মধ্যত আৰু এইটোত আছে 4 ইঞ্চি আপুনি 6 ইঞ্চিলৈকে ঢিলা কৰি দিয়ক তেতিয়া কি হ'ব এই 4 ইঞ্চি ওপৰৰ পৰা তললৈ 2-3 ইঞ্চি এটা শিপাটো অতি সোনকালে যাব পাৰিব সেইটো কাৰণে ঠিক আছে মানে মধ্যৰতে আৰু এইটো মধ্যতে আপুনি হেৰি কৰক এইখিনি দিয়ক বাকীটো গোটেই মাটিটো আপুনি আগতীয়াকৈ লৰাই মিলাই গুড়ি কৰি থৈছেই এই শিপাখিনি বৰ মৰমত ওলাব অকণমান ছিঙিলেও একো কথা নাই 2 এডাল একো নহয় যিখিনি বাচি আছে শিপা সেইখিনি ধুনীয়াকৈ যাব লাগিব দি দিয়ক ঠিকে আছে চিধা ৰাখিব পুলিটো একদম মাটিটো খালি অলপ এই 15 ইঞ্চি কৰি ল'ব দেই ওখ কৰিব মাটিটো মই তাকে মানে এইটো ঠিক আছে অকণমান এইফালে শুকান মাটি হেঁচিব ইমান নালাগে আপুনি মাটিখিনি উঠাই দিলে ধৰি ল'বগৈ ন চাইডৰ মাটিখিনি ওপৰলৈকে দিব বাছ ইমানটো এতিয়া নেক্সট আপুনি এইটো মিলাই লৈ একেবাৰে বাকী থাকিলে কি চাই লৈছে আহক গোটেই ভালকে লৰাই লওক পুৰা স্পীডত লৰাই তাৰপিছত ঢালি দিব কিছুমান গোল নাখাব পাৰে পাছত মাটিত পৰিলে সি অট'মেটিক পাৰে হাত চাত ধুই ল'ব ভালকে একো নাই বাৰু এইটো পেষ্টিচাইডটোহে ডাইৰেক্ট গুৰিত শিপাত শিপাত এইটো ডাইৰেক্ট শিপাত তলত ঢালক জোৰকে লৰাই পেলাই আপুনি একেবাৰতে ঢালি দিয়ক তলত পাৰ্টিকল বিলাক থাকি যাব মানে একেবাৰতে একেবাৰে স্পীডত আৰু মানে এইটো আপোনাৰ এনেকে লৰাই লৈ গুৰিত ঢালিলে বাছ খতম পাৰ্টিকল 2-এটা পাৰ্টিকল যদি থাকে তাত মাটিত এবজৰ্ব হৈ যাব অট'মেটিক দুদিনতে গলি যায় এদিনতে গ'লে এইটো নেক্সট আপুনি এতিয়া আমি তলৰ কামখিনি হৈ গ'ল এতিয়া ওপৰৰ পাতত আমি চুলো কৰিলো সেই ফাংগিচাইডটো স্প্ৰে কৰিব এইটো আপুনি মিলাই লওক নিডলটো আগৰ মিলাই লওক এইটো মিলাব লাগে নেকি ইয়াতেতো আচলতে এইটো আছে বেয়া নহয় এইটো ঠিক আছে এইটো পৰিমাণ মই দি থোৱা আছে সেইটো আপুনি হেৰি কৰক এইখিনি আপুনি ৰুটেক্সটো হ'ল আৰু চাফটো হ'ল এই দুটা ফাৰ্ষ্ট ডে মাইক্ৰনিউট্ৰিচনটো 15 নম্বৰ দিনাখনহে দিব লাগিব দিন আছে টাইম আছে অলপ দিন সি অট'মেটিক হয় মই চালিখন দেখাই দিওঁ 50% ছেটটো হয় নেক্সট আপুনি টাটাৰ এই প্ৰডাক্টটো দিব লাগিব আপোনাৰ এইটো 15 নম্বৰ দিনাখন সেই 15 নম্বৰ দিনাখন দিয়ে খতম আৰু শেষ হৈ গ'ল এইটো গ্ৰীণ হয় আপুনি হেৰি কৰিব মোৰ এই ভৰিটো জইণ্টটো প্ৰব্লেম আছে এই জইণ্টৰ এই 10 বছৰ হৈছে 30 দিনৰ দিনাখন ইয়াৰ এইটো 1 কেজি পেকেট এইটো আপোনাৰ 1 কেজি পেকেট এইটো ইয়াৰ কাম হৈছে গছবিলাক সেউজীয়া কৰা গছ সেউজীয়া কেতিয়া হয় যেতিয়া তাৰ
অভাৰঅল নিউট্ৰিশ্যন সম্পূৰ্ণ থাকে আৰু লগতে আপোনাৰ গছবিলাকৰ আপোনাৰ মানে মাটিত হিমিক এচিডটো মানে থাকে হিমিক এচিড এটা নিউট্ৰিশ্যনে হয় এইটো গোবৰতো থাকে যেনেকৈ চাব কিছুমান জেগাত গোবৰ পেলাই থোৱা আছে তাৰ ৰসটো যে গুচি যায় সেই ৰসতে হিমিক এচিডটো থাকে এতিয়া ইয়াত আপোনাৰ গোবৰ হয়তো ইমান চব গোবৰতে নাথাকে এইটো কেঁচা গোবৰটোৰ পৰা বেছি থাকে তো আজিকালি কি হৈছে কেঁচা গোবৰ ডাইৰেক্ট দিব নোৱাৰে পুলিটো মৰি যাব হিমিক এচিডটো সেউজীয়া নহয় মানে সেউজীয়া তত্ত্বটো আপুনি আজিকালি মানে হিমিক এচিড ডাইৰেক্ট এইবিলাক আহে ভাল ভাল এইবিলাক অৰ্গেনিক কোম্পানীয়ে হয় এইবিলাক মনচুট কেম ইণ্ডাষ্ট্ৰি এইটো এইবিলাকৰ পৰা আপুনি এইটো হিমিক এচিড আপুনি সেই একেটা ফৰ্মুলা এইটো আপুনি ধৰি লওক 1 কেজি পেকেটটো প্ৰায় আপুনি 30 লিটাৰমান পানীত মিলাই ল'লে লৈ পেলাই প্ৰতিটো পুলিতে আপুনি 250 পুলিত দি দিলে 1 কেজি ন 1 কেজি এইটো কিমানত মিলাব লাগিব আপোনাৰ হেৰি 1 কেজি হিমিক এচিড এইটো বস্তু আপোনাৰ হেৰি 30 লিটাৰ পানী 30 লিটাৰ পানী ইয়াৰ মেইন কাম হৈছে গছজোপা সেউজীয়া কৰিব পানীত মিলাই 250 হেৰিয়াত দিব পাৰি ন আপোনাৰ এইটো 30 লিটাৰ পানী ল'লেই হ'ল মিলাই 250 পুলিৰ কাৰণে গোটেইখিনি বস্তু কম পানী হ'ব নালাগে আৰু 30 লিটাৰ পানী আপুনি 40 লিটাৰ পানী দিলেও তাত কোনো অপকাৰ নাই কিন্তু পুলি ভোট জলকীয়া পুলিত ইমান এটা পানী দিয়াটো কোনো প্ৰয়োজন নাই মানে কাৰণ অন্য গছ হ'লে পানী পৰিমাণ বহুত হয় মই এতিয়া ভোট জলকীয়া হিচাপতে আপোনাক বস্তুটো কৈ আছোঁ এইটো আপুনিতো অভাৰঅলে কৰিব বস্তুখিনি সেইটো কাৰণে 30 নম্বৰ দিনাখন যেতিয়া দিব আপুনি যেতিয়া 45 দিন হ'ব তেতিয়া দেখিব যে গছবিলাক আপোনাৰ পুৰা সেউজীয়া হৈ গ'ল পুৰা কাৰা গ্ৰীণটো মানে এইটো হিমিক এচিডে কৰে তো সেই সমস্যাটো আপোনাৰ গোটেই গছখিনি নাথাকিব মানে আপোনাৰ এই যিটো হেৰি এই আপোনাৰ ফুল গ্ৰীণটো আপোনাৰ নাথাকিব সেইটো কাৰণে মানে সম্পূৰ্ণ 45 দিনলৈকে চাব যে চব অধিক মানে কাৰা গ্ৰীণটো গছবিলাক চব কাৰা গ্ৰীণ হৈ যাব যেতিয়া 45 দিন হ'ব তাৰপাছত নেক্সট আকৌ 60 নম্বৰ দিনাখন লাহেকৈ ফুলৰ কথা আহি গ'ল তেতিয়া ফুলৰ চিন্তা কৰিব লাগিল ফলৰ চিন্তা কৰিব লাগিল এইটোতো আপুনি বুজি পালে নহয় প্ৰথম ষ্টেপ ছেকেণ্ড এইটো থাৰ্ড নেক্সট আহিল ফ'ৰ্থ নেক্সট আপুনি দিব লাগিব এইটো যে আমাক এতিয়া ফুল লাগিব ফুল সৰহকৈ লাগিব গছত বুজি পাইছেনে ফুল সৰহকৈ লাগিব প্ৰডাকশ্যন কৰাব লাগে মানে অধিক গুটি লাগে আমাক যাতে গুটিটো সবল হয় সৰি নপৰে সেইকাৰণে আপুনি দিব লাগিব NPK 1919 এইটোও সেই একেটাই ফৰ্মুলা 1 কেজি পেকেট আছে এইটো মই আপোনাৰ 250 পুলি হিচাপত আনিছোঁ দেই 250 পুলি আপুনি এইটো সেই তেনেকৈ এইটো 40 লিটাৰলৈকে ল'ব পাৰে পানী কোনো কথা নাই NPK হয় এইটো গ্ৰ' ৰিচ এইটো আপোনাৰ গ্ৰ' কৰাব ইয়াৰ মেইন কাম হৈছে যেতিয়া আপোনাৰ হেৰি দিন হ'ব 45 দিনত আপুনি এইটো গম পালে 30 দিনত হৈ গ'ল আপোনাৰ 15 30 45ত গম পালে নেক্সট 60 নম্বৰ দিনাখন 60ত কি হয় 60 নম্বৰ দিনাখন আপোনাৰ ফুলৰ কথা আহিব যে ফুল বহুত লাগক আৰু ফুলটো সৰি নপৰে তাৰ বাবে আপুনি এইটো স্প্ৰে কৰিব লাগিব আপুনি হেৰি এইটো মানে নিউট্ৰিশ্যনে হয় NPK নাইট্ৰজেন ফছফৰাছৰ কম্পজিশ্যন হয় তো এইটো আপুনি স্প্ৰে কৰিব লাগিব 60 দিনত 60 নম্বৰ দিনাখন আৰু ইয়াৰ মেইন কামটো আপুনি লিখিছে নহয় মানে বস্তুটো সেইখিনি সেইটো তেনেকৈ কৰিব লাগিব মানে ফুলটো হয় আৰু ফুলটো এনেওতো ফুল হ'বই গছত কিন্তু ইয়াক দিয়াৰ ফলত পৰিমাণটো বেছি হ'ব আৰু বস্তুটো সবল হ'ব মানে দিলে ফুলটো সৰি নপৰে কোনোবা কি গছৰ কি হয় ফুলটো সৰিবই মানে ফলটো ধৰক সৰি পৰিলে ফুলটো সৰিলে ফলেই নহ'ব মানে বস্তুটো আপোনাৰ টাইটিবৰ কাৰণে সেইটো পাৱাৰটো দিয়ে মানে সেই এনাৰ্জিটো দিয়ে যাতে মানে ফলটো আপোনাৰ আৰু প্ৰডাক্টিভিটিটো বঢ়াই দিয়ে নেক্সট আপোনাৰ লাষ্ট আপোনাৰ একে ফিনিচিং আপোনাৰ এইটো সেই 70 ডেজ হয় এইটো আপোনাৰ 60 ডেজ এইটো 60 নেক্সট 75 এইটো লাষ্ট আৰু ইয়াৰ পাছত একোৱেই নাই আৰু আছে কিন্তু সেইটো মই পাছত কৈ আছোঁ লাষ্টত আপোনাৰ এইটো হেৰি দিনত এই আপোনাৰ 75 বৰণ ইয়াৰ কামটো মই বুজাই দিওঁ আপোনাক এই বৰণটোৱে ফলৰ কোৱালিটি চাইজ ডাঙৰ কৰিব চাইজ ডাঙৰ কাৰণে এতিয়াতো ফুলটো হ'ল ফুলটো সৰি নগ'ল নহয় নেক্সট আহিল ফলটো লাগিল নহয় ফলটোতো ডাঙৰ কৰিব লাগে ধৰক ফলটো ডাঙৰ কৰিব লাগিল আৰু ফলৰ কোৱালিটি টাইটনেছ বঢ়াব লাগিব ফলটো একে পুৰা চিকচিকীয়া হ'ব লাগিব তো সেই গোটেই কামটোৱে বৰণে কৰিব অনলি ফল প্ৰডাকশ্যন ফলৰ কাৰণে প্ৰতিটো ফল আৰু বিভিন্ন ধৰণৰ ফল এইটো চবতে ইউজ হয় ইয়াৰ মানে এইটো ছেইম একেই এইটো আপোনাৰ 1 কেজি এইটো হেৰি কেজি আহে আপোনাৰ এইটো আমি আনিছিলোঁ আপোনাৰ হেৰি আধা কেজি পেকেট আপোনাৰ আধা কেজিতে হৈ যাব ফলৰ কাৰণে ইমান মানে অলৰেডি বিভিন্ন ধৰণৰ নিউট্ৰিশ্যন পায়ে থাকিবতো আপোনাৰ আধা কেজিত চলি যাব আপুনি এতিয়া এইবিলাক দি থাকিলে একোৱেই দিব নালাগে আৰু গোবৰটো আপুনি ওপৰত অলপ এনেই শুকান গোবৰ দি দিলে বাৰু সেইটো কোনো কথা নাই মানে সেইটো পানী চানী পাইতো তললৈ যাবই নিদিলেও হ'ব মানে এতিয়া অলৰেডি আমি পুলি ৰুওঁতেই দি দিলোঁ সাৰটো পায়ে গ'ল আচল সাৰটোৱে পাইছে তো কেঁচু সাৰ গোবৰতকৈও যিটো উত্তম গোবৰৰ পৰাই হয় কিন্তু কেঁচুৱে খাই লিটিং কৰাৰ কাৰণে তাত মেগনেছিয়াম ফছফৰাছ কেলছিয়াম কাৰ্বনেট মানে ঢেৰ কিবা বস্তু তাত আহি যায় অলৰেডি আমি দিয়ে দিছোঁ একো দিবই নালাগে আপুনি আৰু এয়া যেতিয়া পাই থাকিব আৰু গোবৰ এক্সট্ৰা বস্তু দিয়াৰ কোনো প্ৰয়োজন নাই
আৰু আপুনি হেৰি কৰিব এইটো 75 ডেজত দিব এতিয়া এইখিনি আপোনাৰ গোটেই মানে সম্পূৰ্ণ ফললৈকে হৈ গ'ল নেক্সট আপোনাৰ লাষ্ট এইটো কেনেকে দিবলৈ ক'লে এইটো আপোনাৰ 75 days এইটো আধা কেজি পানীটো পানী লিটাৰ কিমান লিটাৰ এইটো আপোনাৰ হেৰি ল'লে হ'ল 25 লিটাৰ পানী ল'লে হ'ল 25 লিটাৰ খালি চব স্প্ৰে কৰিব এইখিনি বস্তু প্ৰায় স্প্ৰে আজিকালি মানে আমি চব স্প্ৰে কিয় কৰোঁ আপুনি ডাইৰেক্ট বস্তু এটা খোৱা আৰু জুচ এগিলাছ খোৱা পাৰ্থক্য আছে জুচটো খালে কি হয় অট'মেটিক হজম আমাৰ ঘপককৈ ডাইজেষ্ট হৈ যায় জুচটো কিন্তু আপোনাৰ ইহঁতেও মানে ডাইৰেক্ট সাৰটো আমি মাটিত কিমাননো দিম কিমাননো সিহঁতে গ্ৰহণ কৰিব লিকুইড ফৰ্মুলা পানী সৈতে দি দিয়া লাগে অতি সোনকালে এবজৰ্ব কৰি ল'ব মানে যেনেকৈ মানুহে এটা পানী গিলাচ ধৰক মানে জুচ এগিলাচ যিমান সোনকালে হ'ব মানে ডাইৰেক্ট সেইটো টাইম লাগিব ডাইৰেক্ট আহাৰটো চলিড আহাৰটো মানে বেছি লিকুইডটো বেছি মানে প্ৰিফাৰ যেনেকৈ অসুখীয়া এটা ধৰ জুচ খুৱায় বা ধৰ ঢিলা হেৰি খুৱায় তাৰ যাতে অতি সোনকালে হজম হৈ যাতে গাত লাগি যায় অতি সোনকালে সেইকাৰণে আমি আজিকালি এইবিলাক বস্তু স্প্ৰে চিষ্টেম আহিছে তো স্প্ৰে হ'লে পানী সতি পালে সি অতি সোনকালে ডাইজেষ্ট লৈ ল'ব মানে গছজোপা নেক্সট আহিলে আপোনাৰ এই বস্তুটো এই যদি আপোনাৰ এইখিনি মাজত কোনোবা দিনাখন ধৰ আপুনি দেখিছে কিছুমান পুলিত ধৰ পাতটো কেঁকুৰা লাগিল আহিল পিছফালে আপোনাৰ হেৰি হৈ গ'ল বা পাতবিলাক বোলে হেৰি হ'ল মানে হালধীয়া পৰি গৈছে একদম বোলে আপোনাৰ গেলিব ধৰিছে দেখোন গুৰিটো তেতিয়া আপুনি এই দুটা বস্তু মিক্স কৰি পেলাই ইউজ কৰিব লাগিব এইটো স্প্ৰে কৰিব লাগিব দুটা মিক্স এইবিলাক কিমান দিনত এয়া বহুত কম মানে কিমান দিন হ'ব এইটো দিনৰ লগত কথা এইখিনিয়ে যি দিনৰ লগত কথা থাকে ভোট জলকীয়া এইটো দিনৰ লগত কথা ইয়াৰ মেইন কাম হৈছে মই কৈ দিওঁ এই যে পাতৰ পিছফালে শিৰাটো যে ৰসটো খাই দিয়ে পাতটো কেঁকুৰা লাগে সেই পোকটোক ই মাৰিব আৰু আঁতৰাব আৰু নেক্সট আহিল হালধীয়া পৰি গ'ল বা গেলি গ'ল যেনেকুৱা ধৰণৰ আপোনাৰ গেলা বেমাৰে নহওক কিবা এটা বস্তু বেমাৰ লাগিছে গেলিছে তাৰ বেমাৰটো তাতেই ৰখাই দিবহি এনেকুৱা মানে ইয়াৰ কাম এইটো আটাইতকৈ #1 কোম্পানী চিংগাটা কোম্পানী এই দুটা আমি আজিলৈকে সুফল পাই আছোঁ আমাৰ নাৰ্চাৰীত যিমান পুলি আমি হেৰি কৰোঁ চব মানে এই দুটা বস্তু নহ'লে আমাৰ অসম্ভৱ মই আপোনাক দি দিছোঁ আৰু মানে কি চব মানুহক এনেকৈ হেৰি মানে মানুহ আগবাঢ়ক আৰু সেইটো কাৰণ মই ৰাখিলোঁ মই যোৱা বছৰত গৈ নাথাকিব আপোনালোকে শিকিলে আৰু 10জনে আপোনালোকৰ পৰা গম পাব তেনেকুৱা আৰু এই দুটা একেলগে মিক্স কৰি ল'ব পাউডাৰ একেলগে মিক্স কৰি লিখা আছে ন কিমান কৰিব লাগে চব লিখা আছে গোটেইখিনি পেকেটতে লিখা আছে খালি মই আপোনাক পৰিমাণটো ভোট জলকীয়া হিচাপে নিজাববীয়াকৈ নিৰ্ধাৰণ কৰি দিছোঁ মানে কিয় অন্য গছৰ নিৰ্ধাৰণটো বেলেগ এইটো কিমান এইটো 250 লিটাৰত এইখিনি সাফিচিয়েন্ট তাৰমানে 250 পুলি এইটো অকলে হেৰি ফুল